তিয়কৰ পিৰাকতাত বানাকান্তৰ ৰাইজক সকাহ দিবৰ বাবে ৰাইজৰ কঠীয়া সিঁচা পৰ্ব আৰম্ভ। অঞ্চলটোৰ দুজনমান ব্যক্তিয়ে নিজৰ মাটিত নিজে খেতি নকৰি বানাকান্তৰ ৰাইজৰ সহায় হোৱাকৈ ভূমি কঠীয়া সিঁচিবৰ বাবে আগবঢ়ায়। অসমতে বিশেষকৈ আমাৰ উজনি অসমৰ 4খন জিলাত বানে শেহতীয়া যি প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিলে আৰু সেয়া অৱৰ্ণনীয়, অভূতপূৰ্ব, ৰাইজে কল্পনাও কৰা নাছিলে। গতিকে এই বানত ক্ষয় ক্ষতিৰ পৰিমাণো যথেষ্ট বেছি। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু লগতে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ আমাৰ কৃষক ৰাইজ, যিসকলক আমি অন্নদাতা হিচাপে অভিহিত কৰোঁ, তেখেতসকল খুব বেছিকৈ ক্ষয় ক্ষতিৰ সন্মুখীন হৈছে। পথাৰৰ ধান, ৰোৱা ধান পথাৰতে গ'ল। গতিকে এই যে খেতিয়কসকলৰ নষ্ট হ'ল, যি ক্ষতি হ'ল, সেই ক্ষতি পূৰণ কৰিবৰ কাৰণে আমাৰ বিশেষকৈ আমি দেখিছোঁ কৃষি বিভাগো যথেষ্ট তৎপৰ হৈ লাগি আছে। ৰাইজেও যথেষ্টখিনি কষ্ট এই বান বিধ্বস্ত খেতিয়কসকলৰ কাৰণে এইকেইদিন কৰিছে, বিভিন্ন ঠাইত কঠীয়াতলি কৰিছে। আৰু আজি আমি তিয়ক কৃষি চক্ৰৰ অন্তৰ্গত নমতীয়া গোহাঁইগাঁৱত আমি উপস্থিত আছোঁ। আৰু তাৰ এই কৃষকৰ পথাৰত তেখেতসকলে কৃষি বিভাগৰ উদ্যোগত আৰু ইয়াৰ স্থানীয় কৃষকসকলে নিজৰ খেতিৰ যি মাটি সেইটা তাত কঠীয়া পাৰিবৰ কাৰণে বান বিধ্বস্ত ৰাইজৰ কাৰণে তেখেতসকলে আগবঢ়াই দিছে। এয়া প্ৰশংসনীয় প্ৰচেষ্টা। আৰু ইয়াতে আজি তিয়ক কৃষি চক্ৰৰ উদ্যোগত স্থানীয় কৃষকসকলৰ সহযোগত ইয়াত যি সমূহীয়া যিটো নাৰ্চাৰী, কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে আজি যি কঠীয়াতলি ইয়াত কঠীয়া আজি পৰা হ'ল, তাত আমি উপস্থিত থাকিবলৈ পাই আনন্দিত হ'লোঁ। আৰু এই ক্ষেত্ৰত উদ্যোগ লোৱাৰ বাবে তিয়ক কৃষি চক্ৰৰ কৃষি বিভাগৰ লগতে আমাৰ স্থানীয় যিসকল কৃষকে ইয়াত সহযোগিতা কৰিছে, নিজৰ খেতিৰ মাটি সকলে বান বিধ্বস্ত ৰাইজৰ কঠীয়াতলিৰ বাবে দিছে, সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন। উল্লেখযোগ্য যে যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত তথা তিয়কৰ পিৰাকতাত নমতীয়া গোহাঁইগাঁৱত কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰে। বানপীড়িত এলেকাত কৃষক ৰাইজৰ খেতিৰ কঠীয়াসমূহ নষ্ট হৈ যোৱাৰ ফলত বহুতো কৃষক সমস্যাৰ সন্মুখীন হৈছিল। এনে বিপদৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰায় সমূহ অঞ্চলত ৰাইজৰ সহায় হোৱাকৈ কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰিছে। যোৰহাট সমষ্টিৰ অন্তৰ্গত তিয়কৰ পিৰাকতাত নমতীয়া গোহাঁইগাঁৱত কৃষকসকলক সকাহ পাবৰ বাবে বিভিন্ন প্ৰজাতিৰ ধানৰ কঠীয়া বানাকান্তৰ ৰাইজৰ হৈ কঠীয়া সিঁচা আৰম্ভ কৰে। অঞ্চলটোৰ দুগৰাকী ব্যক্তিয়ে বানাকান্তৰ ৰাইজৰ উপকৃত হ'বৰ বাবে নিজে খেতি নকৰি বানাকান্তৰ কৃষকলৈ আগবঢ়াই দিছে নিজৰ ভূমি। উক্ত কাৰ্যসূচীত যোৰহাট জিলা বিজেপিৰ সভাপতি তথা অসম ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ উপস্থিতিত আৰু কৃষি বিভাগৰ সৌৰভ শৰ্মা, কৃষি বিভাগৰ উপ পৰিদৰ্শক নগেন কলিতা, জিলা পৰিষদৰ সভাপতি গীতামণি বৰঠাকুৰ, 25 নং পূব হোলঙাপাৰ গাঁও পঞ্চায়তৰ সভাপতি প্ৰাচুৰ্য ফুকনৰ উপস্থিতিত কাৰ্যসূচী সমাপন হয়। বানাকান্তৰ ৰাইজক সকাহ দিবৰ বাবে এনে তাৎক্ষণিক প্ৰচেষ্টাৰ বাবে বিভিন্নজনে ধন্যবাদ জ্ঞাপন কৰিছে সকলো কাৰ্যকৰ্তাক। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।